ছাড়িয়া গেলে আদর করিবে তাই জীবনে আরে কচু পাতের পানি যেমন ও জীবন টলমল আজি আমাৰ গীতানগৰ লেখিকা সমাৰোহ সমিতিৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান আছিল আৰু আমি সেই বিশেষ দিনটো উদযাপন কৰিবলৈ আমি সকলো গোট খাইছিলোঁ আমাৰ কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্ৰী উপদেষ্টা তথা কাৰ্যকৰী সভানেত্ৰীক নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তাৰ লগতে আমি সাতসৰীৰ সহকাৰী সম্পাদক কাৰ্যবাহী সম্পাদক তথা চুটিগল্প লেখক অতনু ভট্টাচাৰ্যদেৱো আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল আৰু তেখেতৰ সাৰগৰ্ভ বক্তৃতাই আমাক বহুখিনি উপকৃত কৰিলে বুলি আমি ভাবোঁ আৰু আমাৰ বিভিন্ন শাখাৰ কামৰূপ মহানগৰৰ বিষয়ববীয়া আৰু সদস্যসকল আহি আমাক এই দিনটো একেলগে উদযাপন কৰি আমাক যি অনুপ্ৰেৰণা যোগালে তাৰ কাৰণে আমি অতিশয় সুখী হ'লোঁ আৰু তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ গীতানগৰ শাখাৰ সমূহ সদস্যবৃন্দাৰ হৈ আজি আচলতে আমাৰ যিটো প্ৰতিষ্ঠা দিৱস আছিল সঁচাকৈ খুব ভাল লাগিল আৰু ইয়াতে আমাৰ সভানেত্ৰীয়ে সকলোখিনি কথা কৈছে মই খালি এটা কথা ক'ব খোজোঁ আজি যিখন আমাৰ সভা হৈছিল তাত আমি মৌলিক গল্পৰ ওপৰত যিটো অতুলানন্দ গোস্বামী তেখেতৰ স্মৃতিত দিয়া হৈছিল আৰু তেখেতৰ পৰিয়ালবৰ্গ আহি আমাক সঁচাকৈ খুব আনন্দিত কৰিলে আৰু তেওঁলোকৰ হাতেৰে পুৰস্কাৰ বিতৰণ কৰা হ'ল আৰু সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা আৰু বিভিন্ন শাখাৰ বিভিন্নজন আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু সেইকাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিশেষকৈ আমাৰ সদস্যসকলে এনেদৰে সহযোগিতা কৰিলে যিয়ে আমাৰ অনুষ্ঠানটো সুন্দৰকৈ চলাই নিবলৈ আমি খুব উপকৃত হৈছোঁ আৰু তেওঁলোকৰ প্ৰতি আমাৰ সদায় মৰম চেনেহ সকলোখিনি থাকিব আগলৈও তেওঁলোকে যাতে আমাক এনেকৈ সহায় কৰি যায় আৰু এনেধৰণে আমি আগবাঢ়ি যাব পাৰোঁ তাকেই মই কামনা কৰিলোঁ